গাঁওবুঢ়া নিযুক্তিক লৈ আমাৰ অঞ্চলবোৰত এটা টকাৰ বজাৰ বহিছে। কোন দালালে কিমান টকা ল'ব পাৰে তাৰ কাৰণে এটা অঘোষিত প্ৰতিযোগিতাৰ সৃষ্টি হৈছে। নিম্নতম ৩ লাখ টকাৰ পৰা আৰম্ভ কৰি ৫ লাখ টকা লোৱালৈকেও আমি কৰবাত শুনিবলৈ পাই আছো। এতিয়া কথাটো হৈছে যে আমাৰ গাঁওবোৰত ইউনিটৰ মেম্বাৰ আছে, পঞ্চায়ত পৰ্যায়ত কাউন্সিলৰ আছে, পঞ্চায়তৰ প্ৰেসিডেন্ট আছে আৰু চৰকাৰীভাৱে পঞ্চায়তত সেক্ৰেটাৰী নিযুক্তি দিয়া আছে। তাৰ পিছতো বৰ্তমান সময়খিনিত গাঁওবুঢ়াৰ কিয় প্ৰয়োজন হৈছে মই এই কথাটো বুজিবলৈ খুব টান পাইছো। যি কি নহওক মোৰ এটা কথা মনত ৰাখিব, এই গাঁওবুঢ়াবোৰে নিযুক্তি পোৱাৰ পিছত সাধাৰণ মানুহৰ পৰা এটা সাৰ্টিফিকেট দিয়াৰ নামত নিম্নতম ৫০০ টকা নোপোৱালৈকে এই গাঁওবুঢ়াবোৰে কিন্তু সাৰ্টিফিকেট নিদিব। ইয়াৰ উপৰিও দেখা যায় যে বিভিন্ন সময়ত এই গাঁওবুঢ়াবোৰে থানাৰ দালালি কৰা, সমাজৰ বিভিন্ন কেলেংকাৰী বলত দালালি কৰা আমাৰ কিন্তু পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও মই আৰু এটা কথা কওঁ যে আসলতে এই নামটোৱে শুনিবলৈ মোৰ ইমান এটা খুব ভাল নালাগে যে গাঁওবুঢ়া। যি কি নহওক আমাৰ সাধাৰণ মানুহবোৰ যেহেতু চৰকাৰে দিয়া বৰ্তমান 1 কিলো নিমখ, 1 কিলো দালি আৰু 1 লিটাৰ মিঠাতেলৰ কাৰণেই ব্যস্ত হৈ আছে। গতিকে ইয়াৰ ফল কিন্তু আমি এই পৰৱৰ্তী সময়ত ভুগিব লাগিব। তাৰ কাৰণে কিন্তু আমি সকলোৱে সজাগ হোৱাৰ প্ৰয়োজন আছে। ধন্যবাদ। কিবা মতামত থাকিলে কমেন্ট বক্সত জনাব।